এৰি চাদৰখন লৈ আহে যোৱা দেখিছানে বস্তুকেইটা উঠিবই নাপায় মাছো পায় তই নুসুমাবি ভাঙি দিম বাপেকে হেৰা আহা চাওঁচোন বৰা ধান বা বিচাৰি পায় নে নাপায়
পিঠা কেনেকৈ হ'ব? ৰঙালাই ধান দেখি বৰ ৰং পাইছে। এতিয়া ৰ'দত শুকাই ডুবাই ধানবোৰ ঢেঁকীলৈ লৈ আনিব। ঢেঁকুৰ কুৰ ঢেঁকুৰ কুৰ ঢেঁকীটো দিবা, ধানবোৰ খুন্দিলে চাউলবোৰ পাবা। ঢেঁকুৰ কুৰ ঢেঁকীটো দিবা, ধানবোৰ খুন্দিলে চাউলবোৰ পাবা। চাবুচা চাবুচা মাৰিবা খোলা, ধানবোৰ থাকিব উৰিব ধূলা। চাবুচা চাবুচা মাৰিবা খোলা, ধানবোৰ থাকিব উৰিব ধূলা। ৰেচেক চেক চালিবা চাউল, ধানবোৰ থাকিব উৰিব চাউল। ৰেচেক চেক চালিবা চাউল, ধানবোৰ থাকিব উৰিব চাউল। ধানখিনি খুন্দি হ'ল, এতিয়া মই পিঠাগুড়িৰে যোগাৰ কৰি লওঁ। এতিয়া চাউলবোৰ তিয়াই থ'ব, ঢেঁকীত গুৰি কৰিব, তেতিয়াহে পিঠাগুৰি হ'ব। সন্ধিয়া লাগিল, পশ্চিমৰ বেলি মাৰ গ'ল, চৰাই চিৰিকটিবোৰ বাঁহত সোমালে। এতিয়া ৰঙালাইনো কি কৰে চাওঁ। গধূলি পৰতে লক্ষীয়াই আহিছে, কি কৰিলে সেৱা। ধূপে ধূনা জ্বলাই বন্তিয়ে লগাই, চৰণ চুই কৰিছোঁ সেৱা। ধূপে ধূনা জ্বলাই বন্তিয়ে লগাই, চৰণ চুই কৰিছোঁ সেৱা। যাওঁ, এওঁক ভাতকেইটা খুৱাই অতাই মই পিঠাৰ খোলাটো পাতি লওঁ। খাই বৈ কৰিছে পাতিতে ফুলে, ৰঙালাই জোহালত
ভাত
বুঢ়ীজনী আকৌ আমাক ঘূবলৈ কি পঠিয়াইছে শান্তি নাই মোৰ এই দুইটা কাপোৰকেইটা মেলি আছো দে ছোৱালীজনীৰ পৰা বোলে অলপ সহায় পাওঁ নাই নহয় দিনৰ দিনটো হয়তো নাইবা ভৰিৰ ওপৰত ভৰি লৈ বহি থাকিব হেৰ' এজনীয়ে যি এই ধৰ এই ধু হাতখন প্ৰথমতে ধুই ল হেৰ' পানীৰ গিলাচো নিজে লৈ নাখায় দিনৰ দিনটো খুৰীজনীৰ লগত বহি বহি খাব আৰু শুব ঘৰলৈ বিয়া হৈ আহিলে ছোৱালী এজনীৰ জীৱন যে সম্পূৰ্ণভাৱে সলনি হৈ যায় তাকেই লগত পাতি আছো কথা এটা বুজি নাপাওঁ ঘৰলৈ বিয়া হৈ আহিলে গোটেই দায়িত্ববোৰ বোৱাৰীজনীৰ ওপৰত কিয় যাব নিজৰ বুলিবলৈ অলপো সময় নাই এই জীৱন সদায় থাকোঁতে গৈছিল ঘৰলৈ বিয়া হৈ আহিলি যেতিয়া কৰিবই লাগিব সকলো সমাজ ত্যাগ কৰিয়ে আহিলিছো হ'ল বোলে তেওঁলোকে বহি বহি খাব আৰু আমি যোগাৰ দিব লাগিব এইটো কোনখন শাস্ত্ৰত লিখা আছে শুনচোন মোৰ মায়ে কয় এই জোৱাই নিলনীয়া আহিলে যেতিয়া কৰিবই লাগিব তই কৰ মই হ'লে নোৱাৰো দেই মালবোৰ সহ্য কৰি থাকি মই নোৱাৰো নিজৰ বুলিওতো কিবা এটা আছে কিবা খং উঠিব তাকো খুৱাই মই ধুই পেলাম খং মানে চন্দন নাপায় চম্পা ভাইটি কাপোৰ ধুইছো পিছে ঘৰত আজি কোনোবা ক'লে যেন পাওঁ ইমান দূৰে দূৰে কাপোৰ ধুইছে নে দিলে আৰু এই মোৰ নিচিনা খুবটো খুচৰি পৰা মানুহবোৰে সমাজখন ঠাণ্ডা কৰি দিছে এই চম্পাক তই চিনি পোৱা নাই
নহয় কদাপি। মন্ত্ৰীবৰ, মহাৰাজ হাড়ডালৰ কিবা সম্ভেদ পোৱা গৈছেনে? বিষয়া হাড়ডালৰ কিবা সম্ভেদ পোৱা গৈছেনে? সেনাপতি কিবা সম্ভেদ পোৱা গৈছেনে? নাই পোৱা মহাৰাজ। মোৰ সোণৰ হাড়ডাল হেৰাল। কিমান যে মৰমৰ আছিল। আপুনি আপুনি ৰজা হৈ মোৰ হাড়ডাল বিচাৰি দিব পৰা নাই? আপুনি কিহৰ ৰজা হে? কিহৰ ৰজা? হেৰৌ মাদৈ, এইখন ৰাজসভা বুজিছা? এইখন আমাৰ ভিতৰৰ কোঠা নহয়। তুমি নেকান্দিবা, দেখিছানে? তুমি যিমানেই কান্দিছা মোৰ ছোৱালীজনীয়ে সিমানেই হাঁহিছে। মন্ত্ৰীবৰ, কিবা এটা কৰা নহ'লে মই বলিয়া হ'ম। কিবা এটা কৰা কিবা এটা কৰা। কি? ক'ত কেনেকৈ? মোৰ হাড়ডাল, মোৰ মৰমৰ হাড়ডাল ক'ত আছে গৈ? আমাৰ ৰাজ্য চলিছিবৰ ভৰতজনৰ ঘৰত। মোৰ মৰমৰ হাড়ডাল মোতকৈ ইমান দূৰত। মহাৰাজ মন্ত্ৰীবৰ, সৈন্য পঠাই দিয়া। পঠাই দিয়া সেনাপতি, পঠাই দিয়া। শুনিছো বোলে সৰবজনে হেৰুৱা বস্তুবোৰ সম্ভেদ দিব পাৰে। সৰবজান? মন্ত্ৰীবৰ, তেনেহ'লে ৰাজসভাত সৰবজানক আনিবলৈ টেকেলাক পঠাই দিব লাগে। পঠাই দিব লাগে সেনাপতি, পঠাই দিব লাগে।
আয়ৈ বাটতে পাই ছোৱালী এজনীয়ে মোৰ এনে অৱস্থা কৰিলে ঐ হেৰি পিছে আপুনি কি সকামতনো আহিলে ঐ এইটো ফৰকীয় ঘৰ নহয় ফৰকজানৰ ঘৰ নহয় নে এই হয় হয় ফৰকজান মানে আমাৰ এখেতে মাতি দিয়কচোন দিয়ক ৰ'ব ৰ'ব হেৰি সোনকালে ওলাই আহকচোন কি হ'ল হা কেলে তেটো ফালি আছ আপুনি আকৌ মই ৰজাগৰীয়া মানুহ টেকেলা আপোনাৰ প্ৰতি ৰজাৰ আদেশ আমাৰ বৰৰাণীৰ হাড়ডাল হেৰাইছে আপুনি বৰৰাণীৰ হাড়ডাল উলিয়াই দিব লাগে পাৰিবনে পাৰিব পাৰিব কিয় নোৱাৰিব কি হ'ল একো নাই হোৱা এই ৰজাঘৰৰ মানুহে মাতিছে যে সেয়েহে মোৰ চাই গৈছে পিছে আপোনালোকে দোলা এখনকে লৈ আহিব নোৱাৰিলে ৰজাক গ'লে নগ'লেও ৰজাই কাটিব মই হাড়ডাল উলিয়াব নোৱাৰিলেও ৰজাই কাটিব অকলে অকলে কি বুৰবুৰাই আছে ভাবিবলৈনো কিটো আছে মোৰ ডিঙিটো মাথাতে লাগি আছে তো তাকেহে ভাবি আছো কপালত যি লিখা আছে তাকেই হ'ব এই ঈশ্বৰ চাবানো দে হেৰা ব'লা ব'লা হেৰি ৰজাঘৰৰ মানুহে যি দিয়ে টোপোলা বান্ধি লৈ আহিব দেই ৰমলা ব'লা কোমল চাউল পুৰৰ হৈতে কালিলৈ ৰজাই কি কৰে ঠিক নাই ঘৰজানে ধৰিলে মোক ঘৰজান কথা নক'বা এই ডাঙৰাণী হাড়ডাল ময়ে লুকুৱাই থৈছো নাই যি লাগে মই তাকেই দিম তুমি কিন্তু মোৰ কথা নক'বা সৰু ৰাণী আপোনাৰ কথা বাৰু মই নকওঁ কিন্তু আপুনি এই হাড়ডাল আপুনি পেৰাত থৈ দিয়কগৈ ঠিক আছে বাৰু আপুনি যি কয় মই তাকেই কৰিম মহাৰাজ চোৱাচোন বাৰু এই বৰৰাণীৰ হাড়ডাল কোনোবাই চুৰ কৰি নিব লাগেনে কান্দি কান্দি ৰাজসভাখনৰ মাজেদি নৈ বৈ গৈছে চকুকেইটা গাত হৈ গৈছে মহাৰাজ এনে লাগিছে যে ৰাজসভাৰ মাজেৰে এখন নৈ বৈ গৈছে কি কয় সেনাপতি কি কয় হৰমজান মই হ'লে একো দেখা নাই মহাৰাজ বন্তিয়ে কোনেও হাড়ডাল চুৰ কৰা নাপাওঁ মহাৰাজ মোৰ ভাৱ হয় হাড়ডাল হাতনি পেৰাতে আছে কি অ মহাৰাজ হাতনি পেৰাত হাড়ডাল মন্ত্ৰী
মন্ত্ৰী বৰ হাতনি বেৰাটো লৈ আনিব লাগে হেই লৈ আনিব লাগে সেনাপতি লৈ আনিব লাগে কুকুৰ লৈ আনিব লাগে মোৰ মৰমৰ হাড়ডালে হাতনি বেৰাত থাকি কিমান কষ্ট পাইছে মন্ত্ৰী দিব লাগে দিব লাগে বাৰু নিশ্চয় দিম সৰবজান মহাৰাজ তাৰ আগতে তোমাৰ আৰু এবাৰ প্ৰমাণ চোৱা যাওক নে কি সৰবজান মহাৰাজ কোৱাচোন মোৰ এই হাতৰ মুঠিত কি আছে মহাৰাজ এক পলু দেখি হাতৈ পুলুতে ওলাল হাড়ডাল এতিয়াহে পৰি মোৰ মৰণৰ কাল কি হৰিঙৰ মৰণ কাল আচৰিত সঁচাকৈ আচৰিত এয়া মই হৰিঙক মুক্ত কৰি দিলোঁ তুমি সঁচাকৈ সৰবজান ইয়ালৈ আহা